তেখেতসকলৰ দায়িত্ব আছিল বৈঠকখন সামৰি যিসকল বিধায়কক তেখেতে গুৱাহাটীত যদি বিজেপি দলক মেয়ৰৰ পদত আসীন কৰে যোৱা গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ সময়ত পৌৰ নিগমৰ যে বানমুক্ত অসম বানমুক্ত গুৱাহাটী সেই কামটো কৰিবলৈ তেখেতে তেওঁৰ সতীৰ্থ বিধায়কসকলক এটা এটা ৱাৰ্ডৰ দায়িত্ব দিছিল যোৱাকালি তেওঁৰ দায়িত্ব আছিল যে তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি যে প্ৰতিটো ৱাৰ্ডতে সমস্যা সমাধান কৰিবলৈ 20 কোটিকে টকা দিম বুলিও তেখেতে নিৰ্বাচনৰ সময়ত ঘোষণা কৰিছিল হিলহাকু বিল উচ্ছেদ কৰাৰ এবছৰৰ ভিতৰত গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধান হ'ব বুলি কৈছিল এই গোটেইবিলাক যে যোৱাকালি তেওঁৰ মুখৰ কথাহে আছিল ইয়াৰ কোনো পৰিকল্পনা লোৱা নাই সেই কথাটো কালি স্পষ্ট হৈছে আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত তেখেতো দায়ী কাৰণ তেখেতে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ আছিল আৰু তেখেতে মই যে কালি কৈছোৱে যে এটা সময়ত গুৱাহাটীখন কেনেকৈ বানমুক্ত কৰিব পাৰি আমাৰ টকা পইচা উৰুৱাই গুৱাহাটীত হেলিকপ্টাৰেদি দুদিনকৈ অশোক সিংহালে বান ক'ত হয় ক'ত নহয় চাই ফুৰিছিল বুলি শুনিছোঁ যোৱাকালি যদি বতৰ বেয়া থকাৰ কাৰণে তেখেতে বানপানী চাব নোৱাৰিলে কমচে কম চৰকাৰে এতিয়া কৃষি বিভাগৰ কাৰণে ড্ৰোন কিনিছে বুলি শুনিছোঁ ড্ৰোন মেলি পেলাই গুৱাহাটীৰ ক'ত কি হৈ আছে ৰাইজৰ কি দুৰ্দশা হৈছে এইখিনি অনুধাৱন কৰিবলৈ যত্ন কৰিব লাগিছিল সেইবিলাকো নকৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 100খন স্মাৰ্ট চিটি বনাম বুলি কৈছিলে গুৱাহাটীত এটা স্মাৰ্ট চিটি এজেঞ্চিয়ে কাম কৰি আছে গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট এজেঞ্চি আছে গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেশ্যন আছে জলসম্পদ বিভাগেও কাম কৰি আছে যোৱা সময়ছোৱাত তাৰ উপৰিও নতুনকৈ এতিয়া গুৱাহাটী ইউটিলিটি ছাৰ্ভিচ বুলি এজন APS নে IPS বিষয়াকো গুৱাহাটীৰ ৰাইজৰ উন্নতি কৰিবলৈ চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শুনিছোঁ ইমানখিনি এজেঞ্চিয়ে কাম কৰাৰ পিছতো যে যোৱাকালি তেওঁলোকে যে যোৱা সময়ছোৱাত একো কৰা নাই বিফলতা এটা বানে প্ৰমাণ কৰিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিটো তৎপৰতা দেখাব লাগিছিল তেখেতে মই দেখা পাইছোঁ কেতিয়াবা আমি তেখেতে নিজেই কয় যে তেখেতৰ অফিচটো 24/7 তেখেতে নিজেও 2 ঘণ্টামানহে শুৱে অসমৰ স্বাৰ্থত বাকি 22 ঘণ্টা চিন্তা কৰি থাকে তেনে সময়ত তেখেতে কালি আমাৰ যে ৰাইজৰ প্ৰতি চিন্তা আছে এই কথাটো তেখেতে যদি বৈঠকখন বন্ধ কৰি পেলাই তেখেতৰ সতীৰ্থসকলক কন্ট্ৰল ৰুম নিচিনা জনতা ভৱন বা কৰিয়ে নিৰ্দেশনা দিলে হয় তেতিয়াহ'লে আমি আশ্বস্ত হলো হয় কিন্তু একমাত্ৰ আমাৰ ৰাইজক যে ভোটৰ কাৰণে ব্যৱহাৰ কৰে এইটো প্ৰমাণ হৈছে কিন্তু কালি মন্ত্ৰীটো নাই কিন্তু প্ৰশাসনৰ যান বাহন আপুনি যান জঁট কোনো নাই সম্পূৰ্ণ বিফলতা বিজ্ঞাপন কেন্দ্ৰিক চৰকাৰ তেওঁলোকে নিৰ্বাচন এনেকৈ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি জিকে আৰু সেইকাৰণে তেওঁলোকে প্ৰশাসনো ছ'চিয়েল মিডিয়া যোগেদি চলাই থাকে আৰু সেইটোৱে কালি প্ৰমাণ কৰিলে প্ৰশাসনে পৰিকল্পনা কৰিব লাগে যে আগন্তুক সময়ত কি হ'ব ষ্টেট ডাইজেষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে ৱেডাৰ ফৰকাষ্ট থাকে আমাৰ সকলো কথাতে কিবা এটা চৰকাৰে যেতিয়া কিবা এটা জেং লগাই দিয়ে তেতিয়া কয় যে IIT গুৱাহাটী বিশেষজ্ঞসকলক লৈ আমি পৰামৰ্শ কৰিম কামাখ্যাত যিটো এতিয়া ৰাস্তা বনাই আছে তাৰ ফলত কিবা কিবি হ'ব পাৰে বুলি বিপদ হ'ব পাৰে কামাখ্যাৰ কাৰণে বুলি PIL হৈছে তেতিয়া তেখেতসকলে কৈছে আমি IITক কম গুৱাহাটী আৰু অন্য অঞ্চলত যিমান ফ্লাইঅভাৰ বনাইছে এই ফ্লাইঅভাৰবিলাকৰ কি এনেকুৱা ধৰণৰ অৰ্থনৈতিক তাত চলাচল কৰা মানুহৰ তাৰ পাৰ্শ্বৱৰ্তী মানুহখিনিৰ অৰ্থনৈতিক কেনেকুৱা বিপদ হ'ব পাৰে ছ'চিয়েল ইম্পেক্ট কি হ'ব পাৰে মানে আপোনাৰ ইকনমিক ইম্পেক্ট কি হ'ব পাৰে ফাইনেন্সিয়েল কি অসুবিধা হ'ব পাৰে চহৰখন ধ্বংস হ'ব নেকি এই কথাবিলাক তেখেতসকলে চিন্তা নকৰাকৈ কৰি আছে আৰু সেই গতিকে চৰকাৰখনৰ এটা মানে যিটো কয় কিবা দিন ভিক্ষা প্ৰাণ ৰক্ষা এনেকুৱা ধৰণৰ চৰকাৰ প্ৰকৃততে নচলায় এই কথাটো তেখেতসকলে জানিব লাগে আৰু এইখিনি নাই কৰা এইটোৱে মই মুখ্যমন্ত্ৰী মহোদয়ৰ অন্যতম বিফলতা বুলি এই যোৱাকালিৰ গুৱাহাটীৰ ৰাইজৰ যিটো দুৰ্দশা হ'ল মই দেখিছোঁ যে আমাৰ শাসক পক্ষৰ সমৰ্থক বহুতেই সামাজিক মাধ্যমত এই বিষয়ত মুখ্যমন্ত্ৰীকো সমালোচনা কৰি আছে যে যোৱাকালিৰ যি বানপানী গুৱাহাটীত হ'ল এটা অভাৱনীয় পৰিস্থিতি আৰু ৰাইজে যথেষ্ট দুৰ্দশাৰ সন্মুখীন হ'ল মোৰ কেইজনমান সতীৰ্থ ৰাজীৱ ভৱনৰ পৰা ওলাই ৰাতি আবেলিয়ে ওলাইছিল তেওঁলোকে কাৰ্যালয় বন্ধ কৰি ৰাতিপুৱা 7:30 বজাত ৰুক্মিণীগাঁও পাইছেহি 6 কিলোমিটাৰ দূৰত্ব বা 7 কিলোমিটাৰ তেখেতসকলে গোটেই ৰাতিটো গাড়ীতে কটাব লগা হ'ল আৰু গুৱাহাটীৰ সাধাৰণ মানুহৰ যোৱাকালি কি অৱস্থা হৈছে এই কথাটো প্ৰশাসনে অনুধাৱন কৰা উচিত আছিল বহুত মানুহ থাকে যিসকলৰ ৰোগীয়া তেওঁলোকে সময়মতে দৰৱ খাব লাগে কাৰোবাৰ ইমাৰ্জেঞ্চি মেডিকেল কাৰণত হস্পিটেললৈ ওলাই আহিছিল এই মানুহবিলাকৰ যোৱাকালি যে জমৰ যাতনা ভুগিছে এইটো নিশ্চিত আৰু এনে সময়ত আমাৰ অসমৰ
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সতীৰ্থ বিজেপি দলৰ বিধায়িনী দলক লগত লৈ আমাৰ বিৰুদ্ধে যে কংগ্ৰেছ মুক্ত ভাৰতৰ কথা যিটো শ্লোগান দি থাকে আৰু আমি কি কওঁ, আমি জনগণৰ কথা কওঁ, আমি আমাৰ দৰে দল এটাক নিষেধ কৰিবলৈ যি পৰিকল্পনা কৰিলে বুলি আজি বাতৰি কাকতত প্ৰকাশ পাইছে, এয়া দুৰ্ভাগ্যজনক। তেখেতৰ এই দায়িত্বহীনতাক মই ধিক্কাৰ দিছোঁ। তেখেতে যদি আহিব নোৱাৰিলে, আধাতে বৈঠকখন সামৰি তেওঁলোকে দিনৰ 11 বজাৰ পৰা ৰাতি 11 নে 12 ঘণ্টা কৰিলে বুলি মই শুনা পাইছোঁ। আৰু গুৱাহাটী বানপানী কিজানি 3টামান বজাৰ পৰাই পৰিস্থিতি হৈছে।